नमस्कार आज 17 আগষ্ট देवबार এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে 4টা মোবাইল ফোন কাক কেনেকৈ আঘাত কৰিছিল মুখ্যমন্ত্ৰী এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে 4টা মোবাইল এটা মোবাইল ফোনেৰে হিমন্ত বিশ্ব শৰ্মাই ফোন কৰে অমিত শাহক আন এটা ফোনেৰে ধমক দিয়ে বিটিসিৰ চিফ প্ৰমোদ বৰক আৰু তৃতীয়টো ফোনেৰে বাৰ্তালাপ কৰে হাগ্ৰামা মহিলাৰ সৈতে আৰু চতুৰ্থ ফোনটো ৰাখিছে কংগ্ৰেছৰ বাবে আৰু জেলৰ ভয়ত কংগ্ৰেছত অন্তৰ্ভুক্ত হ'বলৈ ৰাখিছে চতুৰ্থটো ফোন আৰু বিপদৰ পৰা হাত হাৰিবলৈ কংগ্ৰেছৰ নেতাৰে সম্পৰ্ক ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই আৰু কংগ্ৰেছ চৰকাৰ আহিলেই গ্ৰেপ্তাৰৰ সন্মুখীন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা সন্মুখৰ পৰা সৰ্বানন্দ সোণোৱালক আঘাত কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক পিছফালৰ পৰা আঘাত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু বাক্সাৰ ককলাবাৰীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰপ হৈছে এতিয়া গৌৰৱ গগৈ আকৌ জনাইছো খবৰটো এবাৰ গৌৰৱ গগৈ কৰিছে এক বিস্ফোৰক মন্তব্য কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে 4টাকৈ মোবাইল ফোন আৰু এটা মোবাইল ফোনেৰে হিমন্ত বিশ্ব শৰ্মাই ফোন কৰে অমিত শাহক আনটো ফোনেৰে ধমক দিয়ে বিটিসিৰ চিফ প্ৰমোদ বৰক আৰু তৃতীয়টো ফোনেৰে বাৰ্তালাপ কৰে হাগ্ৰামা মহিলাৰ সৈতে আৰু চতুৰ্থ নম্বৰ ফোনটোৰে ৰাখিছে কংগ্ৰেছৰ সৈতে যোগাযোগ আৰু জেলৰ ভয়ত কংগ্ৰেছত অন্তৰ্ভুক্ত হ'বলৈ ৰাখিছে চতুৰ্থটো ফোন এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ 2000 টকাৰ বিনিময়ত SIRৰ প্ৰমাণপত্ৰ ভোটাৰক লৈ চৰকাৰী গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তৰ খবৰ জনাইছো ভোটাৰ তালিকা পুনৰীক্ষণৰ পূৰ্বে চৰকাৰী গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড SIRৰ নামত প্ৰমাণপত্ৰ নিদিয়াৰ বাবে চৰকাৰী গাঁওবুঢ়াৰ ধন দাবী 1500 পৰা 2000 টকা নিদিয়া পৰ্যন্ত প্ৰমাণপত্ৰ নিদিয়ে চৰকাৰী গাঁওবুঢ়াই আৰু SIRৰ প্ৰমাণপত্ৰ প্ৰদানৰ নাম লৈ উপদ্ৰৱ বাঢ়িছে চৰকাৰী গাঁওবুঢ়াৰ এফালে তথ্য প্ৰমাণ দাখিল কৰিবলৈ উঠি পৰি লাগিছে সংখ্যালঘু ভোটাৰ আনফালে সংখ্যালঘু ভোটাৰক ৰামঠগন এবাৰ চৰকাৰী গাঁওবুঢ়াৰ SIRৰ জাননী অহাৰ লগে লগে নথিপত্ৰ প্ৰস্তুত কৰাত নামিছে ভোটাৰসকল আৰু হোজাই জিলাত বৃদ্ধি পাইছে চৰকাৰী গাঁওবুঢ়াৰ ধন দাবীৰ এই মুহূৰ্তৰ খবৰ জনাইছো নথিপত্ৰ প্ৰস্তুত কৰাৰ নামতো মধ্যভোগীয়ে লুটিছে ভোটাৰক আৰু ধন দাবীৰ ঘটনাৰ তদন্তৰ দাবী হোজাই আমচুৰ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কেনেকৈ ভোট চুৰি কৰি জয়ী হয় নিৰ্বাচনত ভোটাৰ অধিকাৰ যাত্ৰাত ৰাহুল গান্ধীৰ গৰ্জন এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ দেশবাসীক বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত ভোট চুৰিক লৈ খোচাৰ হৈছে ৰাহুল গান্ধী ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হয় বিজেপি মহাৰাষ্ট্ৰত যাদু কৰি 1 কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে মহাৰাষ্ট্ৰত যাদু কৰি এবাৰ বিজেপিয়ে সৃষ্টি কৰিছে 1 কোটি ভোটাৰ আৰু যত নতুন ভোটাৰ সৃষ্টি কৰিছে তাতে জয়ী হয় বিজেপি এবাৰ হৰপ হৈ পৰিছে ৰাহুল গান্ধী কৰ্ণাটকত 1 লাখ ভোট চুৰি কৰি এখন লোকসভা আসনত জয়ী হৈছে বিজেপি প্ৰতিখন লোকসভা আৰু বিধানসভা আসনত ভোট চুৰি কৰি দখল কৰিছে বিজেপিয়ে বিহাৰত আমি বিজেপিক ভোট চুৰি কৰি জয়ী হ'ব নিদিও বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত ভোট চুৰিক লৈ খোচাৰ হৈ পৰিছে ৰাহুল গান্ধী ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হয় বিজেপি চৰকাৰ মহাৰাষ্ট্ৰত যাদু কৰি 1 কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে মন্তব্য কৰিছে ৰাহুল গান্ধী যত নতুন ভোটাৰ সৃষ্টি কৰিছে তাতে জয়ী হয় বিজেপি আৰু কৰ্ণাটকত 1 লাখ ভোট চুৰি কৰি এখন লোকসভা আসনত জয়ী হৈছে বিজেপি প্ৰতিখন লোকসভা আৰু বিধানসভা আসনত ভোট চুৰি কৰি দখল কৰিছে বিজেপিয়ে আইসু পৰৱৰ্তী খবৰৰ মাজলৈ আজি বিশ্বনাথত চলিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক উচ্ছেদ অভিযান আৰু উচ্ছেদিতই কৈছে আমি কলৈ যাম আমাৰ ঘৰ মছজিদ সকলো ভাঙি দিলে উচ্ছেদিতৰ হিয়া ভঙা কান্দন এই মুহূৰ্তৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক আমি কলৈ যাম আমাৰ থাকিবলৈ ঠাই নাই আমাৰ ঘৰ মছজিদ সকলো ভাঙি দিলে উচ্ছেদিতৰ হিয়া ভঙা কান্দন দেখিবলৈ পোৱা গৈছে আৰু বিশ্বনাথত চলি আছে প্ৰশাসনৰ বুলডোজাৰ কান্দি বেদখলকাৰীয়ে এৰিছে এতিয়া বিশ্বনাথ ননকে জাপৰিগুৰিত
জাপুৰিগুৰি গাঁৱৰ ৩০৭টা বাসগৃহত চলিছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা বুলডোজাৰেৰে ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ চকুৰ আগতে সপোনৰ ঘৰখন ভাঙি যোৱা দেখি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বৃহৎ আৰক্ষী বাহিনীয়ে উচ্ছেদস্থলীত দিছে যুদ্ধকালীন তৎপৰতা আৰু উচ্ছেদিতৰ হিয়া ভঙা কান্দোন দেখিবলৈ পোৱা গৈছে আৰু বিশ্বনাথত চলি আছে প্ৰশাসনৰ বুলডোজাৰ কান্দি কান্দি বেদখলকাৰী এৰিছে এতিয়া বিশ্বনাথ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ কেৱল ঘৰ দুৱাৰেই নহয় বিশ্বনাথৰ 100 বিঘা চাহ বাগানতো চলিছে প্ৰশাসনৰ বুলডোজাৰ কেৱল ঘৰ দুৱাৰেই নহয় বিশ্বনাথৰ 100 বিঘা চাহ বাগানতো চলিছে প্ৰশাসনৰ বুলডোজাৰ বিশ্বনাথৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে দয়া ক্ষমা পৰিহাৰ কৰি চলিছে প্ৰশাসনৰ বুলডোজাৰ ঘৰ দুৱাৰ মছজিদ মাদ্ৰাসা চাহ বাগান সকলোতে চলিছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদিতই কান্দি কান্দি ক'লে আমি ভাৰতীয় আমি খহনীয়াগ্ৰস্ত মানুহ আমি কলৈ যাম কেৱল ঘৰ দুৱাৰেই নহয় বিশ্বনাথৰ 100 বিঘা চাহ বাগানতো চলিছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ বিশ্বনাথৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু দয়া ক্ষমা পৰিহাৰ কৰি চলিছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ ঘৰ দুৱাৰ মছজিদ মাদ্ৰাসা চাহ বাগান সকলোতে চলিছে এতিয়া প্ৰশাসনৰ বুলডোজাৰ আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এফালে হাইকোৰ্টে দিছে বৃহৎ ৰায়দান যে ভোটাৰ কাৰ্ড পান কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি প্ৰমাণ নহ'ব আনফালে এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ ডাঙৰ মন্তব্য খবৰটো জানি লওক সবিশেষ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰিবৰ প্ৰয়োজন নাই এই মন্তব্য আগবঢ়াইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদে এই মুহূৰ্তৰ খবৰ জনাইছো এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁৰ আৰু চিন্তা কৰিব নালাগে আমি সকলোৰে লগত আছো কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই এবাৰ নাগৰিকত্বৰ প্ৰমাণ হ'লেই বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্বৰ প্ৰমাণ কৰিবলৈ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে কিন্তু এই সন্দৰ্ভত হাইকোৰ্ট দিছে বৃহৎ ৰায়দান হাইকোৰ্টৰ ফালৰ পৰা ৰায়দান আহিছে যে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিকত্ব নাপাব আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ যদিহে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সকলো নথিপত্ৰ আছে তথাপিও আপুনি পৰিব বিপদত পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিও বিপদত পৰিব ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা ভুৱা নথিপত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে আৰু এইবাৰ হাইকোৰ্টৰ বৃহৎ ৰায়দান এই মুহূৰ্তৰ খবৰ জনাইছো পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা ভুৱা নথিপত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে আৰু হাইকোৰ্টৰ এইবাৰ বৃহৎ ৰায়দান দিয়ে দেখিবলৈ পোৱা গৈছে বিদেশী আৰু নাগৰিকত্বক লৈ বৃহৎ ৰায়দান দিলে ন্যায়ালয়ে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় হৈ নাযায় কাৰণ ভাৰতত জালিয়াতিৰে নথিপত্ৰ বনোৱা বহু লোক ধৰা পৰিছে ইতিমধ্যে আৰু ধৰা পৰিছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকৰ সংখ্যা বৃদ্ধিৰ বিষয়টো আৰু অবৈধভাৱে ভাৰতত থকা এক বাংলাদেশীৰ জামিন বাতিল কৰি ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড দেখুৱালেই প্ৰমাণিত নহ'ব ভাৰতীয় বুলি আপুনি দেখাব লাগিব কিছুমান বিশেষ নথি জনাই যাম আমাৰ সমূহ দৰ্শকক গতিকে ভিডিঅ'খন শেষলৈকে চাই থাকিব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডে নাগৰিকত্ব প্ৰমাণ নকৰে প্ৰমাণ কৰিবলৈ আপোনাক লাগিব বংশবৃক্ষ পৰীক্ষা আৰু কি বংশবৃক্ষ পৰীক্ষা জনাইছো সবিশেষ আপোনাক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হ'লে লাগিব বংশবৃক্ষ পৰীক্ষা ব্যক্তিজন তেওঁৰ দেউতাক তেওঁৰ ককাক একে ঠাইৰ বুলি হ'ব লাগিব প্ৰমাণিত জনাইছো আকৌ খবৰটো ভালদৰে শুনি ল'ব আপোনাৰ দেউতা আপোনাৰ ককা একে ঠাইৰ বুলি প্ৰমাণ কৰিব লাগিব তাৰ পিছতহে আপুনি ভাৰতীয় নাগৰিকত্ব লাভ কৰিব আৰু 3 প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব এটা খুবেই জৰুৰী খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী 3 প্ৰজন্মৰ স্থায়িত্ব প্ৰমাণ হ'লেহে নাগৰিক বুলি প্ৰমাণিত হ'ব আপুনি আৰু BNSৰ ধাৰা 335 336 340 পাছপোৰ্ট আইনৰ ধাৰা 3A 6A আৰু বিদেশী বিধি ধাৰা 3132 আৰু 14ৰ অধীনত এই ৰায় দিছে হাইকোৰ্টে আৰু বম্বে হাইকোৰ্টৰ এই বৃহৎ ৰায়দান জনাইছো খবৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা ভুৱা নথিপত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে সেইবাবে হাইকোৰ্টে দিছে এক বৃহৎ ৰায়দান খবৰটো জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক